নমস্কাৰ বন্ধুসকল, আজি আমি চাওঁ টাটা টিয়াগো ইভি XT LR। এখন বাজেট ফ্ৰেণ্ডলি ইলেক্ট্ৰিক গাড়ী হয়। ইয়াত আছে 24 কিলোৱাট বেটাৰী আৰু একেবাৰে ফুল চাৰ্জ কৰিলে প্ৰায় 315 কিলোমিটাৰ ৰেঞ্জ পাব পাৰি। এই গাড়ীটোত 73 bhp পাৱাৰ আৰু ইনষ্টেণ্ট টৰ্ক আছে, মানে পিকআপ যথেষ্ট স্মুথ আৰু ফাষ্ট। ফাষ্ট চাৰ্জিঙত 10%ৰ পৰা 80% চাৰ্জ মাত্ৰ 60 মিনিটত হয় আৰু হোম চাৰ্জত প্ৰায় 5 to 6 আৱাৰ্ছ ফুল চাৰ্জ কৰিবলৈ লাগে। আহক এতিয়া আমি ইণ্টেৰিয়াৰটো চাওঁ। টিয়াগো ইভিত পাই যাব ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাটচাৰ, টাচ স্ক্ৰীন ইনফৰটেইনমেণ্ট চিষ্টেম, অট'মেটিক ক্লাইমেট কণ্ট্ৰল, পাৰ্কিং সেন্সৰ পাই যাব। লগতে 2 ড্ৰাইভ মোড পাই যাব, চিটি আৰু স্পৰ্ট মোড। চিটিত এফিচিয়েঞ্চি বেছি পাব আৰু স্পৰ্টছত পাৱাৰ ফিল পাব। আহক আমি এতিয়া বুট পেজটো চাওঁ। বুট পেজ এইখনত থাকিব 240 লিটাৰ, লগতে চাৰ্জিং কেবলডাল পাই যাব। টিয়াগো ইভি বেষ্ট ফৰ ডেইলি অফিচ ইউচেজ, 50 to 150 কিলোমিটাৰ ড্ৰাইভিং, ল' মেইনটেনেন্স প্লাছ পেট্ৰল ছেভিং। বাজেটত বেষ্ট ইলেক্ট্ৰিক কাৰ বিচাৰিলে টাটা টিয়াগো ইভি এটা স্মাৰ্ট চইচ হ'ব পাৰে। টাটা টিয়াগো ইভিৰ ষ্টাৰ্টিং এক্স-শ্ব'ৰুম প্ৰাইচ 799 লাখ। বিহুৰ বাবে স্পেচিয়েল ডিছকাউণ্ট চলি আছে।